কঁপি উঠিব পাৰে ড্ৰেগনৰ সিংহাসন চীনা সাম্ৰাজ্যক ধূলিসাৎ কৰিবলৈ সাজু সোণৰ অসম ভূগৰ্ভত পোৱা গৈছে অপাৰ সম্পদৰ গুপ্ত ভাণ্ডাৰ দেশক গঢ়ি তুলিব পাৰে যিয়ে মহাশক্তিধৰ যি শুনিছে সেয়া মুঠেও আজব নহয় দুয়োখন পাহাৰতে আচলতে অমূল্য খনিজ সম্পদৰ তথ্য লাভ কৰিছে যাৰ দ্বাৰা আচলতে এতিয়া চীনকো ভেটিব পাৰিব বুলি এক চৰ্চা হৈছে গোৱালপাৰা জিলাত আৰু দেখিবলৈ পাইছে ভাৰতবৰ্ষৰ কাৰণে এয়া সঁচাকৈ এক ভাল খবৰ দৃশ্য এয়া গোৱালপাৰা জিলাৰ ঐতিহাসিক টুক্ৰেশ্বৰী পাহাৰ আৰু আগিয়াৰ চিজুকুনা পাহাৰৰ গোৱালপাৰা চহৰৰ এই দুই পাহাৰৰ বুকুৰ পৰা আহিছে দেশৰ বাবে ভাল খবৰ গভীৰ গৰ্ভত আৱিষ্কাৰ হৈছে দুষ্প্ৰাপ্য খনিজৰ এক বিশাল ভাণ্ডাৰ পোৱা গৈছে অমূল্য ৰত্ন সদৃশ লিথিয়াম গ্ৰেফাইট কোবাল্ট আৰু ভিনাডিয়াম দুয়ো পাহাৰৰ ভূখণ্ডত 1000ৰ পৰা 5000 ppm পৰ্যন্ত বিৰল খনিজ পোৱা গৈছে এই আৱিষ্কাৰক কেন্দ্ৰ কৰি উৎফুল্লিত গোৱালপাৰাবাসী আমি যথেষ্ট উৎফুল্লিত যিটো আমি খবৰ পাইছোঁ 3 মাহ পূৰ্বে আমাৰ টুক্ৰেশ্বৰী দেৱালয় আৰু চিজুকুনা পাহাৰত এটা গৱেষকৰ দল আহিছিলে আৰু দলে আহি এটা গৱেষণা কৰাৰ ফলত আমি এইখিনি গম পাইছোঁ যে আমাৰ ইয়াতে কিছুমান দুষ্প্ৰাপ্য দুৰ্লভ আমাৰ খনিজ পদাৰ্থ আছে যিটো আমাৰ ৰেয়াৰ আৰ্থ এলিমেণ্টছ বুলি কোৱা হয় তাৰ ভিতৰত ভেনেডিয়াম আপোনাৰ লিথিয়াম কোবাল্ট গ্ৰেফাইটৰ অনুসন্ধান পোৱা গৈছে আৰু নিশ্চয়কৈ যদি এই কেইটা বস্তু যদি আমাৰ ইয়াতে অনুসন্ধান পোৱা গৈছে নিশ্চয়কৈ আমি আমাৰ দেশ ভাৰতবৰ্ষ বহুত বছৰ আগলৈকে আগবাঢ়ি যাব এই ভাণ্ডাৰক কেন্দ্ৰ কৰি এডভান্টেজ আছাম 2.0 দেশ বিদেশৰ আগশাৰীৰ কোম্পানীৰ সৈতে সম্পন্ন হৈছে 46 লাখ কোটি টকাৰ ঐতিহাসিক চুক্তি সমান্তৰালভাৱে 2030-31 চনলৈকে চলিবলগীয়া কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছনৰ অধীনত এই গৱেষণাৰ বাবে আবণ্টন দিয়া হৈছে 16,300 কোটি টকা এইবোৰ অমূল্য খনিজ পদাৰ্থ ব্যৱহাৰ হ'ব বিশেষকৈ বিদ্যুৎ চালিত বাহন বেটাৰী উদ্যোগ মোবাইল লেপটপ ক্ষেপণাস্ত্ৰ ভিন্ন যুদ্ধাস্ত্ৰ মহাকাশ গৱেষণা আদি বৰ্তমানলৈকে এই কাৰিকৰী খনিজসমূহৰ বাবে ভাৰতকে ধৰি সমগ্ৰ বিশ্বই চীনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল কাৰণ বিশ্বৰ 70% উৎপাদন অকল চীনে কৰে কিন্তু অসমৰ এই মাটিয়ে সলনি কৰিব পাৰে গোলকীয় ৰাজনীতিৰ গতিপথ গোৱালপাৰাৰ এই সম্পদ যদি সফলভাৱে নিষ্কাশন কৰা হয় তেন্তে প্ৰযুক্তিৰ বজাৰত চীনক অতিক্ৰমী অপ্ৰতিৰোধ হ'ব ভাৰতবৰ্ষ আৰু ইয়াৰ বাটকটীয়া হ'ব আপোনাৰ মোৰ সোণৰ অসম দুধনৈৰ পৰা অৰূপনাথ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট